আপুনি চাই আছে সুপাৰ প্ৰাইম। যোৰহাট বৰভেটিত কিশোৰী মৃত্যুৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া। কিশোৰীগৰাকী দুৰ্ঘটনাত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও পৰিয়ালৰ লোকে এয়া অপহৰণ কৰি হত্যা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে। দুৰ্ভগীয়া কিশোৰীগৰাকীৰ পিতৃ মাতৃ আৰু ককাকে বাইকত উঠাই লৈ যোৱা যুৱকজনক এই অস্বাভাৱিক মৃত্যুৰ বাবে জগৰীয়া কৰিছে। যোৰহাটৰ বৰভেটিত নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনা। যুৱকজনে কিশোৰীগৰাকীক উঠাই নিয়া বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত এটা বৈদ্যুতিক খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত যুৱক আৰু কিশোৰীগৰাকীক সংকটজনক অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কিশোৰীগৰাকীৰ মৃত্যু হয়। পুৱাহে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ মৃত্যুৰ কথা জানিব পাৰে আৰু যুৱকজনে অপহৰণ কৰি হত্যা কৰা বুলি অভিযোগ কৰে। যুৱকজনৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰে অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকীৰ পৰিয়ালে। স্কুলৰ মাষ্টৰ আজি কৈ গৈছে ছোৱালী স্কুলীয়া ছোৱালী এই ছোৱালীজনী কালি গাটো বেয়া বুলি শুই আছে। সেই লৈ গৈছে ফুচুলা মোবাইল কাঢ়ি লৈছে। মোবাইল কাঢ়ি লৈ বোলে তাই মোবাইল তিনিটা লৈ তাইক ধৰি লৈ গৈছে ছোৱালীজনী। তাই নিয়ে শাস্তি লাগে ছোৱালী নহ'লে আমি ঘৰত জুই লগাই তাক মাৰিমগৈ নহয় চিভিল জ্বলাই দিমগৈ তাক। ন্যায় লাগে মোৰ ন্যায় লাগে আমাক ন্যায় লাগে। আমাৰ এজনী যেনেকৈ চিতাত পইচা তাকো তেনেকৈ চিতাত পেলিব লাগে। নিৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ পাহাৰত বাজিছে বিপদ ঘণ্টা। গুৱাহাটীৰ বান পৰিস্থিতিক লৈ কৰা জৰুৰী বৈঠকত 11খন পাহাৰৰ 366টা এলেকা ৰেড জোন হিচাপে চিহ্নিত কৰিছে প্ৰশাসনে। ইতিমধ্যে পাহাৰৰ প্ৰায় 2000 পৰিয়ালক ঘৰ খালী কৰাৰো পৰিকল্পনা কৰিছে প্ৰশাসনে। গুৱাহাটীৰ পাহাৰত বাজিছে বিপদ ঘণ্টা। পাহাৰৰ বাসিন্দাই আতংকৰ সৃষ্টি কৰিছে মহানগৰ প্ৰশাসনক। 11খন পাহাৰৰ বাসিন্দাক লৈ এতিয়া প্ৰশাসনৰ জৰুৰী বৈঠক। মহাবাহুৰ পাৰৰ সেউজীয়া পাহাৰেৰে আৱৰি থকা গুৱাহাটী মহানগৰীত যেন এতিয়া বিপদ ঘণ্টা বাজিছে। পাহাৰত বসবাস কৰা লোকৰ বাবে নিদ্ৰা হৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। বাৰিষা মানেই হৈছে গুৱাহাটীৰ পাহাৰত ভূমিস্খলন। পাহাৰত ভূমিস্খলন মানেই হৈছে দুৰ্ঘটনাৰ খবৰ। দৃশ্য বুধবাৰৰ প্ৰবল বৃষ্টিপাতৰ ফলত লাল গণেশ কৃষ্ণনগৰৰ গাৰ্ডৱাল খহি মৃত্যু হ'ল এটি কণমানি সন্তানৰ। আহত হ'ল মাতৃও। তাৰ পিছতে বৃহস্পতিবাৰৰ দিনটোত প্ৰশাসনে ল'লে তৎপৰতা। গুৱাহাটী বান পৰিস্থিতিক লৈ মহানগৰ প্ৰশাসনে পাতিলে জৰুৰী বৈঠক। জিলা আয়ুক্তৰ কাৰ্যালয়লৈ জৰুৰী তলব কেইবাজনো চক্ৰ বিষয়া। পাহাৰৰ প্ৰায় 2000 পৰিয়ালক ঘৰ খালী কৰাৰ পৰিকল্পনা প্ৰশাসনৰ। নিউজ 18ৰ হাতত আহি পৰিছে চৰকাৰে প্ৰস্তুত কৰা এইখন প্ৰতিবেদন। প্ৰতিবেদনত স্পষ্টকৈ প্ৰকাশ পাইছে 11খন পাহাৰৰ 366টা এলেকা ৰেড জোন হিচাপে চিহ্নিত। অৰ্থাৎ বিপদসংকুল স্থান হিচাপে গুৱাহাটীৰ 350টা স্থানক চিহ্নিত কৰিছে জিলা প্ৰশাসনে। ড্ৰোন যোগে লোৱা গুৱাহাটী পাহাৰৰ দৃশ্য এয়া। ৰঙা ৰঙাকৈ চিন দি অংকন কৰা হৈছে অঞ্চলসমূহ। তালিকাত ফটাশিল, হেঙেৰাবাৰী, খানাপাৰা, কাহিলিপাৰা, লালমাটি, খাৰঘুলি, নাৰেংগী, শান্তিপুৰ, চুনচালি, নৰকাসুৰ, মালিগাঁও। মুঠ 366টা স্থান। তথ্যভিত্তিক বিশ্লেষণেৰে ভয়াৱহ আগজাননী ইংগিত দিছে এই প্ৰতিবেদনত। এলাৰ্ট কৰি দিয়া হৈছে SDRF, NDRF বাহিনী। কেৱল বাৰিষাৰ পূৰ্বে এই সজাগতা নাই কোনো জৰীপৰ ব্যৱস্থা। এচি কোঠাত বহি জৰুৰী বৈঠকত বহা প্ৰশাসনিক বিষয়াসকল কেতিয়া সাৰ পাব? প্ৰতি বছৰে বাৰিষাৰ পূৰ্বে এই ধৰণৰ এখন নাটক ৰচনা কৰে মহানগৰ জিলা প্ৰশাসনে। পূৰ্বতে সেই একেই 366টা এলেকাৰ প্ৰায় 2200 লোকক চক্ৰ বিষয়াই জাৰি কৰিছিল ঘৰ খালী কৰাৰ জাননী। নে প্ৰতি বছৰৰ বাৰিষাৰ পূৰ্বৰ দৰে এয়াও হ'ব এখন নাটক? গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু সুপাৰ প্ৰাইমত এইখিনি সময় বাণিজ্যিক বিৰতিৰ।
সংগ্ৰাম আগবঢ়াইছে Purity Partner, Annapurna since 1952. And special partner, University of Science and Technology, Meghalaya. এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট Text headlines, আগবঢ়াইছে Everyday Masala. সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি Everyday spices 100% taste. Everyday spices best. মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন Everyday masala tasty হ'ব ভুজন Everyday spices 100% taste Everyday স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি Everyday জিভাত দিয়ে আসল জুতি Everyday spices 100% taste. Text headlines, আগবঢ়াইছে Everyday Masala. আৰু বহল হৈ গ'ল প্ৰায় 5 ফুট আৰু ইয়াত 3000 বটল লাগিছে আৰু আমি এই প্ৰচেষ্টা চলাই আছো যোৱা 5 বছৰে আমি এই প্ৰচেষ্টাৰে চলাই আহিছো ক্ষুদ্ৰতম প্ৰচেষ্টা আমাৰ যে কি ব্ৰহ্মপুত্ৰখন প্ৰদূষণ মুক্ত কৰাৰ এই প্ৰদূষণ মুক্ত কৰাৰ আমাৰ লক্ষ্য 21 চনৰ পৰা 2021 চনৰ পৰা এইবাৰৰ এই যাত্ৰাকালত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কেইবা ঠাইত সহায় কৰিব বুমনিক পৰ্যটনৰ লগত জড়িত সংগঠনেও ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিৰোধী ঐক্যত 12 বাজিছে বিভাজনৰ দিশে আগবাঢ়িছে বিৰোধী ঐক্য এপিনে বিগ ব্ৰাদাৰৰ দেমাকি আনপিনে দুই মেৰু দুই গগৈ অখিল লুৰিনৰ কাজিয়া একত্ৰীকৰণক লৈ ভূপেন বৰাৰ ঘোষণা 2026লৈ নাথাকে বিৰোধী ঐক্য মঞ্চ অৱশেষত কংগ্ৰেছে নিজৰ স্বৰূপ দেখুৱাই দিছে 2026লৈ বিৰোধী ঐক্য মঞ্চ নাথাকে বুলি ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই থাকিব কেৱল ইণ্ডিয়া এলায়েন্স এতিয়া ইণ্ডিয়া এলায়েন্সৰ কথাটো আহিব ইয়াৰ পাছত আৰু আমি অসমত বিৰোধী ঐক্য মঞ্চ বুলি নকৰোঁ ইণ্ডিয়া এলায়েন্সৰ যিটো ভূমিকা হ'ব সেই ভূমিকাৰ প্ৰত্যক্ষ প্ৰভাৱ নিশ্চিতভাৱে 2026ৰ বিধানসভা নিৰ্বাচনত পৰিব ইপিনে অখিল গগৈক লৈ পুনৰ আক্ৰমণাত্মক ভূপেন কুমাৰ বৰা অখিল গগৈৰ নাম নোলোৱাকৈ অখিলক মিত্ৰতাৰ ধৰ্ম সোঁৱৰাই দিলে ভূপেন বৰাই মিত্ৰতাত থাকিলে মিত্ৰতাৰ ধৰ্ম মানিব লাগিব দুটা দলৰ নেতৃত্বৰ মাজত এটা পাৰস্পৰিক সন্মান আৰু এৰা ধৰা বুজাবুজি মনোভাৱ থাকিব লাগিব সেইটোত যেতিয়া কম বেছি হ'ব তেতিয়া সম্বন্ধটো দুৰ্বল হ'ব নিৰ্বাচনৰ পিছতে বিৰোধী ঐক্য মঞ্চক লৈ ভূপেন বৰাই কৰা এই মন্তব্যই বহন কৰিছে বিশেষ তাৎপৰ্য বিৰোধী ঐক্য মঞ্চ ৰক্ষাৰ কথা নকৈ ভূপেন বৰাই ক'লে 2026লৈ কংগ্ৰেছক অধিক শক্তিশালী কৰাই এতিয়া তেওঁৰ লক্ষ্য চৰকাৰ এখন বনোৱাৰ ক্ষেত্ৰত ইণ্ডিয়া এলায়েন্সৰ যিটো ভূমিকা হ'ব সেই ভূমিকাৰ প্ৰত্যক্ষ প্ৰভাৱ নিশ্চিতভাৱে 2026ৰ বিধানসভা নিৰ্বাচনত পৰিব এটা কেজৰিৱাল ডাঙৰীয়া মমতা বেনাৰ্জী ডাঙৰীয়ানে যদি আমাৰ AICC নেতাসকলৰ লগত মিলি বহি একেলগে কাম কৰে তেতিয়াহ'লে সেই প্ৰভাৱটো অসমত পৰিব আমি সেই ধৰণৰ পটভূমি এটা পাই যাম সেইকাৰণে আমি দিল্লীৰ গোটেই পৰিৱেশটো আমি অধ্যয়ন কৰি থাকিম আৰু দিল্লীৰ পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে আমি অসমত আমাৰ মিত্ৰতাৰ দিশবিলাকক আমি নিশ্চয় পদক্ষেপ গ্ৰহণ কৰিম ভূপেন বৰাই বিৰোধী ঐক্য মঞ্চ ভংগৰ কথা কোৱাৰ সময়তে আঞ্চলিক দল একত্ৰীকৰণক লৈ যুযুধান হৈ আছে অখিল লুৰিণ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে অখিল গগৈৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পিছতে লুৰিণক কটাক্ষ ৰাইজৰ দলৰ সভাপতিজনৰ কাজিৰঙাত অখিলে ক'লে কোনোবাই ব্যক্তিগত স্বাৰ্থ ব্যক্তিগত ময়মতালি অথবা ব্যক্তিগত সপোন পূৰণ কৰিবলৈ এক নহ'ব পাৰে যদি সঁচাকৈ আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগে তেতিয়াহ'লে সমভাৱাপন্ন সকলোবিলাক আঞ্চলিক দল ঐক্যবদ্ধ হ'ব লাগে আজি কোনোবাই নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ব্যক্তিগত ময়মতালিৰ কাৰণে ব্যক্তিগত সপোনক পূৰণ কৰিব নোৱাৰিম বুলি ভাবি লৈ আচলতে আঞ্চলিকতাবাদী শক্তিবিলাক একলগ নহ'ব পাৰে উল্লেখযোগ্য যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এক হ'ব বুলি ঘোষণা কৰিছিল অখিল গগৈয়ে কিন্তু অখিল গগৈৰ এই ঘোষণা নচ্ছাত কৰি লুৰিণে কয় যে কেৱল দুই গগৈৰ দুটা এক হ'লেই নহ'ব ইয়াৰ উত্তৰতে অখিলে ৰাজ্যৰ স্বাৰ্থ পূৰণ হ'বলৈ একত্ৰিত হ'ব লাগিব আঞ্চলিক শক্তি বুলি মন্তব্য কৰে যদিহে অসমৰ স্বাৰ্থ পূৰণ কৰিব লাগে তেতিয়াহ'লে আঞ্চলিক শক্তিবিলাক একলগ হ'ব লাগে ৰাইজৰ দলে বিচাৰে যে আঞ্চলিকতাবাদী দলবিলাক একলগ হ'ব লাগে
বিৰোধী শিবিৰত এতিয়া এনেদৰে লাহে লাহে ইটো দলৰ কাষৰ পৰা আনটো দল আঁতৰি যাব ধৰিছে তাৰ মাজতে ফলাফল ভাল হোৱাৰ সম্ভাৱনা দেখি কংগ্ৰেছীয় সহযোগী দলবোৰক একাষৰীয়া কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে এনে পৰিস্থিতিত বিজেপিক পৰাস্ত কৰাৰ সপোন দেখুৱাই বিৰোধী ঐক্যৰ নামত সৰু সুৰা দলবোৰক উচতাই জোল খাই পৰম আহ্লাদিত হৈ আছে বিগ ব্ৰাদাৰ দল লক্ষণীয় হ'ব আগন্তুক বিধানসভালৈ বিৰোধী ঐক্যৰ বাকচত কোন কোন সোমাই থাকে বিপুল বৰ্মন আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এজাক ধুমুহাই টচনচ কৰিলে ঘৰ কণমানি পোৱালীসহ গৃহহাৰা হ'ল জাক জাক বগলী এয়া কলিয়াবৰৰ দৃশ্য সাগৰীয় ঘূৰ্ণীৰ ৰিমালৰ সংহাৰত উভালি পৰিল বহু গছ কলিয়াবৰৰ গুমুঠা গাঁৱত বাঁহগছ তামোল গছ উভালি পৰি আঘাতপ্ৰাপ্ত 50তকৈ অধিক বগলী পোৱালী বগলীৰ বহু কণী নষ্ট হোৱাৰ লগতে কেইবাটাও বগলী পোৱালীৰ মৃত্যু হয় বিগত কেইবা বছৰ ধৰি গুমুঠা গাঁৱৰ বাঁহগছত আশ্ৰয় লৈ আছিল কেইবা হাজাৰ বগলীয়ে ধুমুহাৰ পিছতে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কলিয়াবৰৰ কেইজনমান সংবাদকৰ্মীয়ে উদ্ধাৰ কৰিলে আঘাতপ্ৰাপ্ত বগলীসমূহ আমাৰ ইয়াত বহুত দিনৰ পৰা ইয়াতে বাস কৰি আছিলে নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰি গভীৰ ধ্যানত মগ্ন হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কন্যাকুমাৰীৰ প্ৰখ্যাত বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যানত মগ্ন হ'ব প্ৰধানমন্ত্ৰীগৰাকী আজি সন্ধিয়াৰ পৰা 1 জুনলৈ দেশৰ মংগল কামনাৰে 48 ঘণ্টীয়া ধ্যানত বহিব প্ৰধানমন্ত্ৰী ইতিমধ্যে কন্যাকুমাৰীত অৱতৰণ কৰিছে প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ৰক মেমৰিয়েল চৌপাশত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে আন দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে 4 জুনৰ ফলাফলৰ পূৰ্বে গভীৰ ধ্যান ভংগ কৰিব প্ৰধানমন্ত্ৰীয়ে 2019 চনৰ নিৰ্বাচনতো অন্তিম পৰ্যায়ৰ প্ৰচাৰ সামৰি প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ দৰ্শন কৰিছিল বিশ্বৰ অন্যতম প্ৰভাৱশালী কোম্পানী হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড বিখ্যাত টাইম আলোচনীৰ বিশ্বৰ 100টা প্ৰভাৱশালী কোম্পানীৰ ভিতৰত স্থান লাভ কৰিছে ৰিলায়েন্সে দ্বিতীয়বাৰৰ বাবে টাইমৰ সমীক্ষাত স্থান লাভ কৰিছে মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে ইয়াৰ পূৰ্বে জিঅ' প্লেটফৰ্মে 2021 চনত স্থান লাভ কৰিছিল বা টাইমৰ সমীক্ষাত দ্বিতীয়বাৰৰ বাবে টাইমৰ সমীক্ষাত স্থান পোৱা ৰিলায়েন্স অন্যতম কোম্পানী হিচাপে পৰিগণিত হৈছে বিখ্যাত আলোচনীখনত ৰিলায়েন্স সম্পৰ্কত কৈছে যে এই উদ্যোগটো 58 বছৰ পূৰ্বে ধীৰুভাই আম্বানীয়ে প্ৰথমে টেক্সটাইল আৰু পলিষ্টাৰ উদ্যোগ হিচাপে গঢ়ি তুলিছিল এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড $200 বিলিয়ন দেশৰ আটাইতকৈ মূল্যৱান উদ্যোগ হিচাপে পৰিগণিত হৈছে বুলিও টাইমত উল্লেখ কৰে আৰু এয়া হৈছে এটা ভাল খবৰ দেশৰ বাবে গৌৰৱৰ খবৰ কাৰণ বিশ্বৰ অন্যতম প্ৰভাৱশালী কোম্পানী হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড বিখ্যাত টাইম আলোচনী বিশ্বৰ 100টা প্ৰভাৱশালী কোম্পানীৰ ভিতৰত স্থান লাভ কৰিছে ৰিলায়েন্সে দ্বিতীয়বাৰৰ বাবে টাইমৰ সমীক্ষাত স্থান লাভ কৰিছে মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ